Hello my friends, আজি আমি ইলেক্ট্ৰষ্টেটিক্সৰ 11th ক্লাছটো ষ্টাৰ্ট কৰিম আৰু এই ক্লাছটো আমাৰ হ'ব লাষ্ট ক্লাছত যেটো পঢ়িছিলোঁ গাউছেছ থিওৰাম। এই গাউছেছ থিওৰামৰ ওপৰত বেছ কৰা ইয়াৰ পিছৰ পাৰ্টটো আমি আজি পঢ়িম। বুজিছে? এতিয়া গাউছেছ থিওৰামটো কি আছিল আগতে আমি সেইটো এবাৰ মনত পেলাব লাগিব আৰু কিয় এইটো উলিওৱা হ'ল, ইয়াৰ কাম কি, আজি আমি এইটো ডিছকাছ কৰিম। হ'ল এতিয়া গাউছৰ থিওৰামটোৱে আমাক কি কৈছে আগতে আমি সেইটো চাই লওঁ এবাৰ। জাষ্ট যে ধৰি লওঁ চাৰ্জ এটা আছে, চাৰ্জ যদি থাকে জানিবি যে ইয়াৰ চাৰিওফালে ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ ওলাই আহিব। এতিয়া আমি ইয়াৰ চাৰিওফালে এনেকুৱা এটা সাৰফেস ইমাজিন কৰোঁ। এবাৰ নতুন কনসেপ্ট এটা কম, লাইন এটা কম, ৱৰ্ড এটা, এনেকুৱা এটা সাৰফেস ইমাজিন কৰ যাৰ ভিতৰত চাৰ্জ সোমাই আছে। তেনেকুৱা সাৰফেসক আমি গাউছেছ সাৰফেস বুলি কয়, গাউছিয়ান সাৰফেস বুলি কয়, গাউছিয়ান সাৰফেস। গাউছিয়ান সাৰফেস বৰ ষ্টাইলিছ ৱৰ্ড এটা, বহুতে ইউজ কৰে, মই অলপ কম ইউজ কৰোঁ। যিবিলাক সাৰফেসে চাৰ্জ অলপমান এনক্লোজ কৰি থয়, আগুৰি থয়, তেনেকুৱা সাৰফেসক গাউছিয়ান সাৰফেস বুলি কয়। এতিয়া এইটো এটা সাৰফেস মানে ইমাজিন কৰ প্ৰেক্টিকেলি, তই গামোচা এখন বা কাপোৰ এখন লৈ চাৰিওফালৰ পৰা আগুৰি দিলি, মাজতে চাৰ্জ এটা সোমাই আছে। দেন দিছ সাৰফেস ইজ কল্ড গাউছিয়ান সাৰফেস। এতিয়া এই সাৰফেসটোৰ মাজেৰে লাইনছ অফ ফ'ৰ্চ ওলাই আহিব। হ'ল এতিয়া একে লাইনতে কনসেপ্ট এটা কম, একেবাৰতে শুনি ল, লাষ্ট ক্লাছত পঢ়িছিলোঁ। এই সাৰফেসটোৰ মাজেৰে যিমানখিনি লাইনছ পাৰপেণ্ডিকুলাৰলি ওলাই আহিব, যিমানখিনি লাইনছ অফ ফ'ৰ্চ, ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ, এই সাৰফেসটোৰ মাজেৰে যিমানখিনি ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ পাৰপেণ্ডিকুলাৰলি ওলাই যাব, that total lines of force in perpendicular direction is given by, সেইখিনিক জেনেৰেলি ফ্লাক্স বুলি কয়। ফ্লাক্স এটা সাৰফেসৰ মাজেৰে পাৰপেণ্ডিকুলাৰলি যিমান লাইনছ অফ ফ'ৰ্চ ওলাই যায় তাক ফ্লাক্স বুলি কয়। আৰু ফ্লাক্সৰ ভেলুটো তেওঁ প্ৰুভ কৰিছে, গাউছে প্ৰুভ কৰিছে, আৰু আমি লাষ্ট ক্লাছত পাইছিলোঁ। আৰু ডেট ইজ ইকুৱেল টু 1/ε0 ইনটু টোটেল চাৰ্জ এনক্লোজ বাই দ্য সাৰফেস। যিমানখিনি চাৰ্জ সাৰফেসটোৱে এনক্লোজ কৰি থৈছে সেই চাৰ্জখিনি ইয়াত প্লেচ পাতি দিয়ে, বাছ। এইটো আৰু ডাইৰেক্টলি প্ৰুফ কৰা গৈছে, এনি টাইম এইটোৱে ইউজ হৈ থাকিব। কেইবাটাও কনচেপ্ট প্ৰব্লেমত আমি এইটোৱে ইউজ কৰিম। ডাইৰেক্ট আৰু ফাই ইজিকেল টু এইটো, একৰ্ডিং টু গছ বুলি লিখি এইটো পাতি দিলে। ধৰি লওক বোলে ইয়াত বোলে কেইবাটাও চাৰ্জ আছে, এইটো এটা আছে, এইটো এটা আছে, এইটো এটা আছে, তেতিয়াহ'লে টোটেল তই ইয়াত চব পাতিব লাগিব, প্লাছ দিছ, প্লাছ দিছ, প্লাছ দিছ, এনেকৈ চব পাতি গৈ থাকিব লাগিব, টোটেলটো পাতিবি, বাছ হৈ গ'ল। এইটো অলৰেডি প্ৰুভ কৰা গৈছে। দিছ ইজ কল্ড গাউছেছ থিওৰাম বুলি কয়। হ'ল, মই ইয়াক অলপমান ইজি লেংগুৱেজত কওঁ, মই ইয়াক কি কওঁ জানো, গাউছৰ থিওৰাম বুলি কওঁ। গাউছ বুলি কওঁ, মই অলপমান বেলেগ লেংগুৱেজত কওঁ। হ'ল, অ'কে। এতিয়া এইটো উলিয়াই আমাৰ লাভ কি? চাচোন, ইলেক্ট্ৰিক ফ্লাক্স সাৰফেস এটাৰ মাজেৰে যোৱা টোটেল লাইনছ অফ ফ'ৰ্চ, চাৰ্জ এখিনি ল'লোঁ, কাপোৰেদি মেৰিয়াই দিলোঁ, ফ্লাক্স কেলকুলেট কৰিলোঁ, ওলালে আৰু প্ৰুভ কৰিলোঁ, হৈ গ'ল। তাৰপৰা লাভ কি হ'ব? এইটো আটাইতকৈ ডাঙৰ এপ্লিকেশ্যন আছে ইয়াৰ। এতিয়া এপ্লিকেশ্যন কি হ'ব আমি সেইটো চাম। বিৰাট টান টান প্ৰব্লেম কিছুমান গাউছৰ থিওৰামটোৱেদি ইজিলি প্ৰুভ কৰি দিব পাৰি, ইজিলি উলিয়াই থৈ দিব পাৰি, চল্ভ কৰিব পাৰি ডাঙৰ ডাঙৰ প্ৰব্লেম। কেনেকুৱা প্ৰব্লেম চল্ভ হ'ব এতিয়া তহঁতে হেডলাইন এটা লিখ, এপ্লিকেশ্যন অফ গাউছেছ থিওৰাম।
application of Gaussian theorem. Application of Gaussian theorem. তাৰে কেইবাটাও এপ্লিকেশ্যন আছে প্ৰথমটো লিখ ফাৰ্ষ্টটো লিখ ইলেক্ট্ৰিক ফিল্ড ডিউ টু লিখ ইলেক্ট্ৰিক ফিল্ড ডিউ টু infinite sheet of charge electric field due to infinite sheet of charge হল এই বস্তুটো কি আমি আগতে হেতু চাও তই এখন কাগজ এখন ইমাজিন কৰ ইউ ইমাজিন এ পেপাৰ মেড অফ only charge লগ লাগি এখন খুব ডাঙৰ বিৰাট ডাঙৰ এখন পেপাৰ তই বনাইছ পেপাৰখনত একো বেলেগ মেটেৰিয়েল নাই অকল চাৰ্জ আছে চাৰ্জবিলাক লগ লাগি হিউজ পেপাৰ এখন তই বনালি পেপাৰখনৰ এটা পাৰ্ট মই আঁকি দিওঁ বাৰু এইখন কিন্তু মনত ৰাখ এই পেপাৰখন অকল চাৰ্জাৰেহে বনোৱা হৈছে চাৰ্জ এইবিলাক সব চাৰ্জ আছে মই গোটেইখিনি চাৰ্জ আছে সব অকা নাই মই অলপমান আঁকি দিছোঁ আৰু পেপাৰখন বহুত ডাঙৰ কাৰণ ইনফাইনাইট शीटখন ইমানেই ডাঙৰ তো হিসাব কৰিব নাই ইনফাইনাইট বহুত ডাঙৰ সেইখনৰ কাৰণে এতিয়া এইখনৰ কাৰণে তই ধৰি লৈ এইখিনি জেগাত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি উলিয়াব খুজিছ এইখিনি জেগাত ইলেক্ট্ৰিক ফিল্ডখন কিমান হ'ব তই উলিয়াব খুজিছ ইউ ওয়ান্ট টু নো দ্য ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এট দিস পইণ্ট এই পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো কিমান তই উলিয়াবলৈ ট্ৰাই কৰিছ এটা এটা কথা ভাব ইয়াত চাৰ্জ আছে হিসাব নাই ইয়াৰ কাৰণে উলিয়া সৰি ইয়াৰ কাৰণে ইয়াত উলিয়া ইয়াৰ কাৰণে উলিয়া ইয়াৰ কাৰণে উলিয়া ইয়াৰ কাৰণে উলিয়া ইয়াৰ কাৰণে উলিয়া এটো 3 ডাইমেনশন এটো তই ক্যালকুলাস এপ্লাই কৰিও নোৱাৰ একো মেথডৰে এটো নোলাই এতিয়া যেতিয়া এটো টান হৈ গল কোলাম্বস ল দি নোলাই তাৰ পিছতে তুই ক্যালকুলাস এপ্লাই কৰি উলিয়াব নোৱাৰি যেতিয়া এটো বেছি টান হৈ গল গাউছৰ থিওৰাম এপ্লাই কৰি দে ইজিলি 1 মিনিটত ওলাই যাব 1 মিনিটত খেলা খতম কেনেকৈ ওলাব এতিয়া মই তোমাক তাকে দেখুৱাই দিছো হ'ব তাৰ কাৰণে প্ৰথমতে তই জানিব লাগিব এই পইণ্ট তই জানিব লাগিব তই ইয়াত এটা গাউছৰ থিওৰাম বুলি ক'লে জানিবি যে তোক এটা ক্লোজ সাৰফেস লাগিব ক্লোজ সাৰফেস এটা ক্লোজ সাৰফেসটো তই কেনেকৈ ইমাজিন কৰিব পাৰ পৃথিৱীত ক্লোজ সাৰফেস ঢেৰ আছে তেৰা বেকা গামোচা এখন আছে এনেকুৱা বাকচ এটা আছে ওই সিলিন্ডার এটা আছে বল এটা আছে এইবিলাক সব ক্লোজ সারফেস ইয়াৰ ভিতৰত চাৰ্জখিনি ল ইয়াত কোনটো ললে কামত আহিব যিকোনো সারফেস ললে নহব তো এনেকুৱা এটা সারফেস ইমাজিন কৰ যেটো সারফেসত লাইনস অফ ফোর্স বিলাক পারপেন্ডিকুলাৰলি ওলাই যায় তেতিয়া হেতু ফ্লাক্সটো ক্যালকুলেট কৰিব পাৰিবি গতিকে তই এনেকুৱা এটা সারফেস তই লব লাগিব এইবিলাক ঢেৰ পৃথিৱীত সারফেস আছে এনেকুৱা এটা সারফেস ল যেটো সারফেসৰ মাজেৰে লাইনস অফ ফোর্স বিলাক পারপেন্ডিকুলাৰলি ওলাই যায় এটা এটা সারফেস ইলেক্ট্ৰিক লাইনস অফ ফোর্স বিলাক পারপেন্ডিকুলাৰলি ওলাই যায় তেনেকুৱা সারফেসটো ইমাজিন কৰিলে হেতু কামত আহিব গতিকে তই যদি এই সারফেসটো ইমাজিন কৰিব লাগে কোনটো লবি তাৰ আগতে তই জানিব লাগিব যে ইয়াত ইলেক্ট্ৰিক লাইনস অফ ফোর্স বিলাক কোন ফালে গৈছে আগতে আমি হেতু চাও যে এনেকুৱা শীট এখনত ইলেক্ট্ৰিক লাইনস অফ ফোর্স বিলাক কোন ফালে গৈছে আমি আগতে হেতু চাও হ'ব কেনেকৈ চাম টান প্ৰবলেম দে অলপ ভালকে মন দি চাবি অলপ পিছত দেখিবি তেনে ইজি হৈ যায় প্ৰথমতে টান পাবি কিন্তু এইটোতো হয় আগতে আমি চাও ইলেক্ট্ৰিক লাইনস অফ ফোর্স বিলাক কেনেকুৱাকৈ গৈছে চা এইটো এটা চাৰ্জ এইটোৱে ল ইয়াৰ পৰা লাইনস অফ ফোর্স এনেকৈ ওলাব এনেকৈ ওলাব এনেকৈ ইয়াত এটা আছে
ইয়াৰ পৰা এনেকৈ ওলাব, এনেকৈ ওলাব, এনেকৈ ওলাব। কিন্তু তই এইটোত চা, এইখিনি জেগাটোতো এইটো ইণ্টাৰচেক্ট কৰিব লাইনছ অফ ফ'ৰ্ছে। কিন্তু মই তহঁতক অলৰেডি কৈছোঁ, ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্ছে কেতিয়াও ইণ্টাৰচেক্ট নকৰে। যদি ইণ্টাৰচেক্ট নকৰে, লাইনবিলাক কেনেকৈ ওলাব লাগিব চা। এতিয়া তেনেকৈ পেৰেলেলি ওলাব লাগিব। সববিলাক এনেকুৱা কাৰ্ভেই নহয়, সব পেৰেলেলি এনেকৈ ওলাব। মানে ইলেক্ট্ৰিক লাইনছবিলাক এই চাৰ্ফেচটোৰ লগত পাৰপেণ্ডিকুলাৰলি এনেকৈ ওলাই গৈছে এই চিটখনৰ পৰা। বেকাকৈ ওলোৱাৰ লগে লগে তহঁতে ভাবি যে বেকাকৈ কিয় নোলায়? বেকাকৈ ওলালে ইটোৱে সিটোক ইণ্টাৰচেক্ট কৰাৰ চান্স আছে, সেইকাৰণে চব পেৰেলেলি ওলাব। 2 নম্বৰ, এইফালে ওলাব। এই কাগজখন কিহেৰে বনোৱা? চাৰ্জেৰেহে বনোৱা। চাৰ্জ হ'বলৈ হ'লে তই এই এজটো ভাবচোন, এই কাঠটো ভাবচোন, ইয়াত এইবিলাক চব চাৰ্জ আছে। কাৰণ এই কাগজখন অকল চাৰ্জ লগ লাগি হৈছে, ইয়াত একো মেটেৰিয়েল নাই, মাত্ৰ চাৰ্জহে আছে। এই চাৰ্জবিলাকৰ কাৰণে এইফালেও লাইন ওলাব, এইফালেও লাইন ওলাব, দুয়োফালে ওলাব। গতিকে আমি এটা গম পালোঁ, লাইনছ অফ ফ'ৰ্চবিলাক এই চিট যিখন আছে তাৰ লগত পেৰেলেলি এনেকৈ ওলাই গৈ আছে চব। এতিয়া যেতিয়া এইটো ওলাল, এতিয়া আমি ক্ল'জ চাৰ্কিট এটা ইমাজিন কৰিবলৈ তেনেই ইজি হৈ গ'ল। কি ল'লে আমাৰ কামত আহিব এতিয়া চাই। মই অলপ আকৌ আঁকি ধুনীয়াকৈ বুজাম চাই। এইখন কাগজ, ইয়াৰ পৰা লাইনছ অফ ফ'ৰ্চ ওলাইছে। তই যদি ইয়াত যদি এটা এনেকুৱা ঘূৰণীয়া স্ফিয়াৰ ইমাজিন কৰ, তেতিয়াহ'লে চাবি এইখিনি জেগাত এইটো পাৰপেণ্ডিকুলাৰ নহয়, এইখিনি জেগাত এইটো পাৰপেণ্ডিকুলাৰ নহয়, অকল এই পইণ্টটোতহে এই পাৰপেণ্ডিকুলাৰ হৈ আছে। গতিকে তই এনেকুৱা স্ফিয়াৰ এটা তই ইমাজিন কৰিব নোৱাৰ। হেমিস্ফিয়াৰ, ইপিনে এটা ধৰি ল, এনেকুৱা এটা ডাঙৰ স্ফিয়াৰ এটা তই ইমাজিন কৰি লাভ নাই, কাৰণ ইয়াত লাইনছ অফ ফ'ৰ্চবিলাক চাৰ্ফেচৰ লগত পাৰপেণ্ডিকুলাৰ হোৱা নাই। গতিকে স্ফিয়াৰটো তই বাদ দে মনৰ পৰা। বেলেগ এটা চাওঁ এতিয়া শ্বেপ চাবি। ইয়াত এইটোৱে লাইনছ অফ ফ'ৰ্চ, দিছ ওৱান, দিছ ওৱান, দিছ ওৱান। ইয়াত এটা কাম কৰচোন, চিলিণ্ডাৰ এটা ইমাজিন কৰ। এতিয়া এই চিলিণ্ডাৰটোত কি হৈছে চাবি দেই ভালকৈ। এই ফেচটোৱেদি লাইনবিলাক পাৰপেণ্ডিকুলাৰলি ওলাই গৈছে, ফেচটোৱেদি পাৰপেণ্ডিকুলাৰ। কাৰণ মই বিগিনিঙতে কৈছোঁ, ফ্লাক্স কেলকুলেট কৰিব লাগিব। গাউছৰ থিয়ৰম মানে ফ্লাক্স। ফ্লাক্স হ'বলৈ হ'লে লাইনছ অফ ফ'ৰ্চবিলাক চাৰ্ফেচৰ লগত পাৰপেণ্ডিকুলাৰ হ'বই লাগিব। গতিকে তই চিলিণ্ডাৰ এটা ইমাজিন কৰ, এই চাৰ্কিটত এইটো পাৰপেণ্ডিকুলাৰ, আৰু ছাইডেৰে লাইনবিলাক ওলাই নাযায়, কাৰণ লাইনছ অফ ফ'ৰ্চটো তেৰাকৈ ওলাই যাব নোৱাৰে, বেকাকৈ নাযায়, পেৰেলেল আছে। গতিকে ছাইডেৰে কোনো লাইন নাই, অকল মাথাটোৱেদি, এই মূৰটোৱেদি পাৰপেণ্ডিকুলাৰলি লাইন ওলাই গ'ল। তেনেকৈ এইপিনে ওলাই যাব, ইফালে ওলাই যাব। গতিকে আমাৰ এতিয়া প্ৰব্লেমটো চল্ভ হ'ল। আমি কি চাৰ্ফেচ ইমাজিন কৰিম জানোনে? এটা চিলিণ্ড্ৰিকেল গাউছিয়ান চাৰ্ফেচ এটা ইমাজিন কৰিম। কিয় কৰিলোঁ? কাৰণ ইয়াৰ মাথাটোৱেদি লাইনছ অফ ফ'ৰ্চবিলাক পাৰপেণ্ডিকুলাৰলি ওলাই যায়, আৰু কাষেৰে ছাইডেৰেতো একো লাইনেই ওলাই নাযায়। ছাইডত কেলকুলেট কৰিবৰ দৰকাৰেই নাই, কাৰণ ছাইডেদি লাইনেই নাই। মাথাটোত কেলকুলেট কৰিলে প্ৰব্লেম চল্ভ। গতিকে আমি চিলিণ্ড্ৰিকেল গছিয়ান চাৰ্ফেচ এটা ইমাজিন কৰিম। এতিয়া তাক ধুনীয়াকৈ ফাইনেলি আঁকিম আৰু কেলকুলেশ্যন কৰিম, বাছ হৈ যাব। হ'ল চাবি এতিয়া। গতিকে এতিয়া তহঁতে এইটো পিকচাৰ এনেকুৱা এটা this চিলিণ্ডাৰটো কলৈকে আঁকিম? ধৰি
ধৰি লওক তই এইখিনি জেগাত ইলেক্ট্ৰিক ইণ্টেনচিটি উলিয়াব খুজিছোঁ এইটো পইণ্টত গতিকে তই চিলিণ্ডাৰটো একজেক্টলি এই পইণ্টটোলৈকে আহিব লাগিব লাইক দিছ আঁকি এইটো এনেকৈ হল ইলেক্ট্রিক ফিল্ড ইলেক্ট্রিক লাইন্স অফ ফোর্স জাস্ট এনেকে ওলাই যাব এপিনে যাব I repeat ছবিটো আঁকি ল আকৌ এবাৰ বুজাইছো এই পইণ্টটো পি নাম দিলো তোৰ এইম হল এই সাৰফেসটোৰ কাৰণে এই চাৰ্জ বিলাকৰ কাৰণে এই পইণ্টটোত তই ইলেক্ট্ৰিক ইণ্টেনচিটি উলিয়াব খুজিছ এই পইণ্টটোত ইলেক্ট্ৰিক ইণ্টেনচিটি তই উলিয়াব খুজিছ এতিয়া তই কি কৰিবি এই পইণ্টটোৰ মাজেদি এনেকুৱা সাৰফেস এটা ইমাজিন কৰ যিটো পইণ্টত উলিয়াব খুজিছ সেই পইণ্টটোত গাউছিয়ান সাৰফেস এটা ইমাজিন কৰ কিন্তু যিকোনো সাৰফেস ইমাজিন নকৰিবি এনেকুৱা সাৰফেস ইমাজিন কৰ যাতে ইলেক্ট্ৰিক লাইন্স অফ ফোর্স বিলাক সাৰফেসৰ লগত পাৰপেন্ডিকুলাৰ হৈ থাকে সেইকাৰণে মই সিলিন্ডাৰ ইমাজিন কৰিলো ওকে এতিয়া এনেকুৱা সাৰফেস ইফালে এটা ইমাজিন কৰ কাৰণ এইপিনে ইলেক্ট্ৰিক লাইন্স অফ ফোর্স গৈছে পিছফালে ওলাই গৈছে লাইন্স অফ আৰু ইয়াতে এইবিলাক গোটেই চাৰ্জ ডিস্ট্ৰিবিউট হৈছে ইয়াৰ ভিতৰতো আছে এই সাৰফেসখিনি এস বুলি কয় এস এটো যদি সাৰফেস এৰিয়া এস হয় এটো এস হ'ব হল এতিয়া মই এটা ল্যাঙ্গুৱেজ মাতি দিছো লিখি ল let us consider a point p let us consider a point p situated at a certain distance from the infinite sheet of charge হল কিন্তু বি কেয়ারফুল এটা বস্তু মনত ৰাখ এই যিখন শীট কাগজখন এখন বহুত ডাঙৰ মই ইয়াৰে সৰু পাৰ্ট এটাহে লৈছো কাটি লৈছো এইটো ততে ইমাজিন কৰি এখন বিৰাট ডাঙৰ কাগজ বহুত ডাঙৰ মই তাৰে সৰু পাৰ্ট এটা কাটি লৈছো সৰু পাৰ্ট এটা কাটি ললো একেটা ক্যালকুলেশন কি হ'ব মই পিছন দিম হল এতিয়া এনেকে লিখ we imagine a cylindrical Gaussian surface we imagine a cylindrical Gaussian surface through the point P হল এটা বি কেয়ারফুল এপনি এতিয়া মন দিছ নকৰন ইয়াত ইলেক্ট্ৰিক লাইন্স অফ ফোর্স বিলাক অলৰেডি বুজাই দিছে এইবিলাক ইলেক্ট্ৰিক লাইন্স অফ ফোর্স এনেকে গৈছে এইটো এটা ইলেক্ট্ৰিক লাইন্স অফ ফোর্স এইটো ইলেক্ট্ৰিক লাইন্স অফ ফোর্স ইলেক্ট্ৰিক লাইন্স অফ ফোর্স শেষ হৈ নাযায় এনেকে গৈ থাকে গৈ আপ টু কলৈকে যাব পাৰে ইনফিনিটিলৈকে আছে হা মই ইয়াত সৰু পাৰ্ট এটা আঁকিছো এটা তহঁতে মোক কচোন ইলেক্ট্ৰিক লাইন্স অফ ফোর্সে কোনটো ভেক্টৰ ৰিপ্ৰেজেন্ট কৰে ইন্টেন্সিটি ভেক্টৰ কাৰণ এইটো ইন্টেন্সিটি ভেক্টৰ এই পইণ্টটোত ইন্টেন্সিটি হৈ গল ই আৰু মোৰ এম হল এই ইৰ ভ্যালু কিমান মই উলিয়াব খুজিছো আই ৰিপিট এইখন হল কাগজ এগাল চাৰ্জ আছে এই কাগজখনৰ কাৰণে মই এইখিনি জায়গাত ইন্টেন্সিটি ভ্যালুটো কিমান উলিয়াব খুজিছো আৰু সেই ইৰ নাম দিছো মই এই ইন্টেন্সিটিকে ই বুলি কৈছো এইটো পইণ্টত এই ইৰ ভ্যালু মোক লাগে বাস আৰু বেলেগ কথা নাই ইটো এইফালে কিয় গল কাৰণ এইপিনে ইলেক্ট্ৰিক লাইন্স অফ ফোর্স এনেকে আছে ইয়াত ইপিনে দিবেটা হৈছে ইলেক্ট্ৰিক লাইন্স অফ ফোর্সে ই বুলা ভেক্টৰটো বুজায় গতিকে এই ডালে এইটোৱে ই বুলা ভেক্টৰটো কাৰণ এই ডালে ইলেক্ট্ৰিক লাইন্স অফ ফোর্স এতিয়া মই কি কৰিম ইয়াত সৰু পাৰ্ট এটা লম সৰু এৰিয়া এটা কনসিডাৰ কৰিম এটো মই ds নাম দিম ds
আৰু তহঁতে জানো যে ds is a vector quantity, area is a vector quantity. এটা এনেকৈ লিখ, let us consider an elementary area ds. Let us consider an elementary area ds around the point P, around the point P. Then electric flux, full stop daily. Then electric flux through this elementary area is, then electric flux through this elementary area is flux of কোনটো লেটাৰে দি বুজায়, ফাই ডাঙৰ এৰিয়া নে সৰু এৰিয়া, এলিমেণ্টাৰী এৰিয়া, গতিকে এইটো হৈ যাব ডি ফাই ইজ ইকুৱেল টু লাষ্ট ক্লাছত বুজাইছিলোঁ এইটো আছিলে ফাই ইজ ইকুৱেল টু ই ডট এছ আছিল, ইয়াতো মই একজেক্টলি সেইটোৱে লিখিম ই ডট এৰিয়াটোৰ নাম কি ডি এছ, এইটো ভেক্টৰ কোৱান্টিটি হ'ল। এতিয়া তহঁতে জানো ইৰ মেগনিচিউড ডি এছৰ মেগনিচিউড কছ, তহঁতে মোক কচোন এই এৰিয়াটো, এৰিয়া ভেক্টৰটো কোনফালে থাকে, এৰিয়া ইজ এ ভেক্টৰ কোৱান্টিটি, এৰিয়া ভেক্টৰটো এইটো এনেকৈ আছে, ইমাজিন কৰ ঘূৰণীয়া এনেকুৱা এটা তোৰ এইখিনি জেগাত আছে, এইটো এৰিয়া ভেক্টৰটা পাৰপেণ্ডিকুলাৰ দি থাকে, তাৰমানে এৰিয়া ডি এছ বোলা ভেক্টৰটো এইটো, এইটো ডি এছ ভেক্টৰটো এইটো, ই বোলা ভেক্টৰটো এইপিনে আছে, ডি এছ বোলা ভেক্টৰটো এইপিনে আছে, দুইটাৰ মাজৰ এংগুল কিমান 0, গতিকে এইটো আহি গ'ল cos 0 ডিগ্ৰী। গতিকে তহঁতে ইয়াৰ পৰা পালি ই ডি এছ, অলপমান ফ্লাক্স পাই গলি। এতিয়া তহঁতক এই গোটেই ডাঙৰ সাৰফেচটোৰ কাৰণে লাগে, সৰু এৰিয়াৰ মাজেৰে যোৱা ফ্লাক্স ওলাল, গোটেই টোটেল ফেজটোৰ কাৰণে লাগে, কি কৰিবি ইন্টিগ্ৰেশ্যন, গতিকে লিখ ইন্টিগ্ৰেটিং ফৰ দ্য টোটেল ফ্লাক্স থ্ৰু ওৱান ফেজ, integrating for the total flux through one face of the cylinder, through one face of the cylinder. There ইয়াক integration কৰ চাবি, ওই integration of d phi মানে কি, phi এইফালে আহি গ'ল এইটো, এইটো নেলাগে দে, এইটোকে ইউজ কৰ, এনেকৈ কৰিবি। ইন্টিগ্ৰেশ্যন অফ ডি এছ মানে টোটেল সাৰফেচ এৰিয়া, এই ইয়াৰ টোটেল এৰিয়াটো কিমান, এইখিনি টোটেল এৰিয়া কিমান এছ নহয় জানো, গতিকে এইটো পাতিব লাগিব ই এছ। ইয়াৰ অৰ্থ কি হ'ল, এতিয়া আকৌ এবাৰ ৰিভিউ কৰোঁ, ভালকৈ চা, বুজিবই লাগিব। এই ফেজটোৱেদি টোটেল ইলেক্ট্ৰিক ফ্লাক্স কিমান গ'ল, এই ফেজটোৱেদি টোটেল ইলেক্ট্ৰিক ফ্লাক্স কিমান গ'ল আমাৰ ওলাই গ'ল, তেনেকৈ সমান ফ্লাক্স এইপিনেদি ওলাই যাব, গতিকে দুইটা ফেজেৰে টোটেল ফ্লাক্স কিমান যাব, ফ্লাক্স ইজ এ স্কেলাৰ কোৱান্টিটি, এড কৰি দিলে টোটেল পাবি, গতিকে এতিয়া লিখ সিন্স দ্য চিলিণ্ডাৰ হেজ টু ফেজ, since the cylinder has two faces, then total flux through the two faces, then total flux through the two faces is 2 এদি multiply কৰি দে, কাৰণ ডাবল আছে দুটা, এনেকৈ লিখ phi is equal to twice ES, হ'ল। এতিয়া তহঁতে এটা কথা চা, মাথাকেইটা এটি ওলাই যোৱা ফ্লাক্স ওলাল, কিন্তু টোটেল ক্লোজ সাৰফেচ বুলি ক'লে মাথাকেইটাই বুজোৱা নাই, মূৰৰ সাৰফেচকেইটাই নহয়, এই কাষতো সাৰফেচ আছে, এই এনেকুৱা ঘূৰণীয়া এই কাষটো কাৰ্ভ সাৰফেচটো আছে, এনেকুৱা হৈছেনে নাই, এতিয়া এই কাষৰ সাৰফেচটো, এই সাৰফেচটো, এই চিলিণ্ডাৰৰ এই সাৰফেচটোৱেদি কিমান গৈছে ভালকৈ চাই কৰ,
কাষৰ সাৰফেচটোৱেদি এটা ওলাই যোৱা নাই কিয় কাৰণ লাইন্স অফ ফ'ৰ্চ ইয়াৰ পৰা ওলাই তেৰাকে যাব নোৱাৰে বেকাকে নাযায় বেকাকে যোৱা হ'লে এই সাইডেদি ওলাই ওলাই গ'ল হয় কিন্তু লাইন্স অফ ফ'ৰ্চ কেতিয়াও তেৰা হৈ নাযায় বেকাকে যোৱাৰ লগে লগে ইণ্টাৰচেক্ট কৰিব ইণ্টাৰচেক্ট নকৰে লাইন্স অফ ফ'ৰ্চে গতিকে এইবিলাক চব এনেকৈ পেৰেলেলি গৈছিল তাৰ মানে এই কাষটোৱেদি একো লাইন্স অফ ফ'ৰ্চ ওলাই যোৱা নাই সেই লাইনটো এক্সট্ৰা লিখিব লাগিব গতিকে আকৌ লিখ no electric flux crosses through the curved surface no electric flux crosses through the curved surface of the cylinder এতিয়া তহঁতে ক যদি কাষেৰে ওলাই যোৱা নাই অকল মাথা দুটাহে ওলাই গৈছিল এই ফেচ দুটাই ফ্ৰণ্টৰ ফেচ দুটাই দিহে ওলাইছিল ফ্ৰণ্টৰ ফেচ দুটাই দি টোটেল কিমান ওলাই গ'ল ইমান গতিকে চিলিণ্ডাৰটোৰ মাজেৰে যোৱা টোটেল ফ্লাক্সৰ ভেলুবোৰ অকল এইটো গতিকে লিখ therefore total flux through for the whole cylinder is therefore total flux through the whole cylinder is অকল এইটো ভেলু এইটো ইকুৱেশ্যন 1 বুলি কয় এতিয়া এনেকৈ লিখ but according to Gauss's theorem total flux is Gauss কোৱা মতে কিন্তু total flux কিমান জানো 1/epsilon naught into q q মানে কি বাৰু কোৱাচোন q মানে হ'ল এই ক্লোজ সাৰ্ফেচটোৰ ভিতৰত সোমাই থকা চাৰ্জ আহিবল এতিয়া বন্ধগুল q টো ছবিত নাই q মানে হ'ল সিলিন্ডাৰটোৰ ভিতৰত সোমাই থকা চাৰ্জ সিলিন্ডাৰৰ ভিতৰত কোনখিনি চাৰ্জ আছে ভালকে চা ছবিটো চা সিলিন্ডাৰৰ ভিতৰত কোন চাৰ্জ আছে জানো এই কিটা চাৰ্জ আছে সিলিন্ডাৰৰ ভিতৰত মাত্ৰ এই কিটাহে চাৰ্জ আছে এই চাৰ্জখিনিকে আমি ইয়াতে q নাম দিছো এইটোৱে q গতিকে সাইডত লিখি ল q আৰু এটা দি লিখ here q is the charge contained inside the cylinder charge contained inside the cylinder হল এতিয়া এটা কাম কৰ চাবি ইয়াত এটা কাম কৰ এনেকৈ লিখছোন let sigma be the charge per unit area sigma be the charge per unit area or surface charge density বুলি কয় ইয়াক surface charge density then q is equal to হ'ব sigma into s এতিয়া তহঁতে ভাবিব পাৰ এইটো হঠাৎ ক'ৰ পৰা আহিল এইটো হ'ল এইটো এই যে কাগজখন আছে ইয়াৰে এটা তই ইউনিট এৰিয়া ল এই ইউনিট এৰিয়াত যিমানখিনি চাৰ্জ সোমাই আছে তাক মই সিগমা নাম দিছোঁ ইয়াতে হওক বা ইয়াতে হওক ইউনিট এৰিয়া ল ইয়াতো ল এই সব জেগাতে চাৰ্জ সমান আছে এই ইউনিট এৰিয়াত যিমান চাৰ্জ আছে তাক মই সিগমা নাম দিছোঁ এতিয়া তহঁতে কচোন এই এৰিয়াখিনি যদি এছ হয় এই এৰিয়াখিনি যদি এছ হয় এই এৰিয়াখিনি কিমান হ'ব এছ নহ'বনে হল এতিয়া ফাইনালি ইম্পৰ্টেণ্ট লাইনটো মন দে ইউনিট এৰিয়াত যদি সিগমা চাৰ্জ থাকে এছ এৰিয়াত ইয়াৰ ভিতৰত টোটেল এছ এৰিয়াত টোটেল কিমান চাৰ্জ আছে এছ ইনটু সিগমা গতিকে এই সাৰ্কেলটোৰ ভিতৰত থকা টোটেল চাৰ্জ হ'ল এছ ইনটু সিগমা কিন্তু মনত পেলা এই ইয়াৰ ভিতৰত থকা চাৰ্জখিনি মই কিউ নাম দিয়া নাই জানো এইখিনিকেতো কিউ বুলি কৈছোঁ গতিকে একচুৱেলি কিউ ইজ ইকুৱেল টু সিগমা ইনটু এছ হৈ গ'ল এতিয়া এই ভেলুটো আমি ইয়াত পাম
therefore বুলি লিখি এটো এনেকে লিখি therefore phi is equal to ইয়াৰ পৰা আমি এটো এনেকে লিখি 1/epsilon naught s into sigma এটো ইকুৱেশ্যন 2 বুলি কয় এটা এনেকে লিখি from equation 1 and 2 we get from equation 1 and 2 we get এটা ইকুয়েট কর কি পাবি সা twice es is equal to 1/epsilon naught s into sigma ইয়াৰ পৰা s cancel গল তহঁতক কাৰ ভ্যালু লাগে এই ইয়াতে e ৰ ভ্যালুটো লাগিছিল এইখিনি জায়গাত e ৰ ভ্যালু লাগে e কিমান টু খেটো লাগে এই e টো লাগে therefore e is equal to sigma divided by twice epsilon naught finish এটা তহঁতে আশ্চৰ্য হবি এটো কি ৰিজাল্ট মই দেখুৱাই আছো সা এটো মিনিং কি physics to জান physics physics to হলে এখন দেখত বহুত ডাঙৰ এখন কাগজ আছিল হাবি কথাটো এটো এখন দেখত এখন বহুত ডাঙৰ কাগজ আছিল কাগজখন চাৰ্জেৰে বনোৱা চাৰ্জ লগ লাগি কাগজখন হৈছিল হল আৰু এই চাৰ্জ খিনিৰ কাৰণে তই এই জায়গা ইলেক্ট্ৰিক ইন্টেন্সিটি উলিয়াব লাগে কাৰণ চাৰ্জ থকা মানে জানিবি যে চাৰিওফালে ইলেক্ট্ৰিক ফিল্ড আছে চাৰিওফালে তোক লাগে এই পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো কিমান তোক উলিয়াব লাগে ইৰ ভ্যালুটো লাগে এইখিনি জায়গাত ইৰ ভ্যালু কিমান এটোটো বিৰাট টান কাম কুলাম্বছ ল এদি নোলাই ইন্টিগ্ৰেট ক্যালকুলাস এপ্লাই কৰিও নোলাই গাউছৰ থিওৰাম এপ্লাই কৰি দিতে উলালে গৈ এতিয়া এই বস্তু মিনিং কি হল সিগমা মানে কি ক চাৰ্জ পাৰ ইউনিট এৰিয়া তানে মিনিং কি জানো এই গুটে কাগজখন যে বিৰাট ডাঙৰ কাগজখন তোক দৰকাৰ নাই তো এই কাগজখনৰ সৰু পাৰ্ট এটা ল সৰু পাৰ্ট মানে কিমান জানো ইয়া পা ইয়ালে 1 ইয়া পা ইয়ালে 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ কাগজখনৰ সৰু টুকুৰা পাল ইয়াত কেইটা চাৰ্জ ঘুমাই আছে ক্যালকুলেট কৰ কেইটা চাৰ্জ মানে পজিটিভ মানে ধৰি ল প্ৰটন ধৰচোন প্ৰটন ইয়াত বুলে 10টা প্ৰটন ঘুমাই আছে 1 সেন্টিমিটাৰ এৰিয়াটো 10টা প্ৰটন ঘুমাই আছে এই 10টা প্ৰটনত কিমান চাৰ্জ হ'ব সেই চাৰ্জখিনিকে সিগমা বুলি কয় হেতুটো ইজিলি ক্যালকুলেট কৰিব পাৰি এটা প্ৰটনৰ চাৰ্জৰ ভ্যালু কিমান 1.6 * 10 to the power -19 10টা কিমান হ'ব মাল্টিপ্লাইড বাই 10 এইখিনি হৈ গ'ল টু সিগমা সিগমা ভ্যালুটো পালি এই সিগমা ভ্যালুটো আনি ইয়াত পাত এপসাইলন নট টু সবে চিনি পাও ইয়াৰ ভ্যালু 8.85 into 10 to the power -12 এটো ইয়াত পাত এ ক্যালকুলেট কৰ ফৰ্মুলাটো পেলাই ইন্টেন্সিটি ভ্যালুটো পাই গলি শেষ ইন্টেন্সিটি পাই গলি এনেকুৱা টান প্ৰবলেম এটা প্ৰ্যাকটিক্যালি ইমান টাফ বস্তু এটা সিম্পল ফৰ্মুলা তাতে উলাই গল কি কৰিলি কৰিবলৈ একো নাই এই পইণ্টটো কোট আছে টু লুক আপ নহয় ইয়াত ল ইনফিনিটি ল সবতে ল তার ভ্যালু সব জায়গাতে সেম একই ভ্যালু পাবি তারমানে এখন ইউনিফর্ম ইলেকট্রিক ফিল্ড হয় কারণ লাইনস অফ ফোর্স বিলাক প্যারালাল লাইনস অফ ফোর্স ইউনিফর্ম ইলেকট্রিক ফিল্ড বুঝায় তার মানে ইয়াত যিমান ভ্যালু ইয়াতো সিমান সব জায়গাতে আছে সেই ভ্যালুটোৱে হৈ গ'ল এইটো আৰু ক্যালকুলেশনটো তেনে সহজ একো পইণ্টটো যতে ল এটো মেটাৰ নকৰে খালি তো কি মেটাৰ কৰে জানোনে ইয়াত এই 1 সেন্টিমিটাৰ এৰিয়াটো কেইটা চাৰ্জ আছে মাত্ৰ হেতুহে মেটাৰ কৰে সেই ভ্যালুটো আমি মাত্ৰ ইয়াত পাতি দে এপসাইলন নটৰ ভ্যালু সবে জানো পাতি দে তোৰ প্ৰবলেম খতম সলভ হৈ গ'ল হিউজ হাতেৰ সমান ডাঙৰ প্ৰবলেম এটা মাখি হৈ গ'ল তেনেকৈ এটোকে কয় কছৰ থিওৰাম কেনেকুৱা এটা ভাৰ্সেটাইল ফৰ্মুলা এটা উলিয়াই দিলে চা অৰ্থাৎ তেওঁ
ফিজিচিষ্ট নাছিল, মেথামেটিচিয়ান আছিল, তেওঁ লেবৰেটৰীত কাম কেতিয়াও কৰা নাছিল। মোৰ মতেতো তেওঁ এটা এনিগমা। এই যে কেতিয়াবা যে পৃথিৱীত বহুত অদ্ভুত ধৰণৰ চোকা মানুহ জন্ম হয়, এই মোৰ মতেতো গাঁৱত এটা তেনেকুৱা মানুহ আছিল, প্ৰচণ্ড চোকা মানুহ আছিল। অ'কে, গতিকে তহঁতৰ এইটো এটা ওলাল। 2 নম্বৰ, এই প্ৰব্লেমটো আৰু এটা বেলেগ ধৰণৰ কৰিব পাৰি, আৰু এটা ইয়াত এক্সটেনশ্যন এনেকুৱা আছে। 2 নম্বৰ হেডলাইন, 2 নম্বৰ এপ্লিকেশ্যন। Electric field due to conducting plate, charged conducting plate. Electric field due to charged conducting plate. এইটো মই অলপ শ্বৰ্টত বুজাই দিম, হেডলাইনটো লিখি লওক। তাৰমানে তোৰ এনেকুৱা মেটেলিক প্লেট এখন আছে, মেটেলেৰে বনোৱা। এইটো প্ৰব্লেম দিয়াৰ আগতে মই আৰু এটা বেলেগ এটা কথা কৈ লওঁ, মোৰ মনত পৰিছে, মই পাহৰি গৈছিলোঁ। সেইটো হ'ল এইটো, অলপ আগতে আমি যিটো প্ৰব্লেম ডিছকাছ কৰিলোঁ, এইবিলাক কিতাপত নাই। কিতাপত নথকা বস্তু মই কৈ ভাল পাওঁ। চাবি, কিতাপৰ বস্তু কি, কিতাপত পঢ়িলে এনেও পাবি দেখোন। কিতাপত নথকা বস্তু এটা, এইখন আছিলে কাগজ, চাৰ্জেৰে বনোৱা। এইবিলাক আছিলে লাইন্স অফ ফ'ৰ্চ, পেৰেলেল লাইন্স অফ ফ'ৰ্চ। বঢ়িয়া। মই এনেকুৱা এটা গাউছিয়ান চাৰ্ফেচ ইমাজিন কৰিলোঁ, য'ত লাইন্স অফ ফ'ৰ্চবিলাক চাৰ্ফেচৰ লগত যাতে পাৰ্পেণ্ডিকুলাৰ হৈ থাকে, আৰু তাৰ কাৰণে মই এটা চিলিণ্ডাৰ ইমাজিন কৰিলোঁ। চিলিণ্ডাৰ, এই ইয়াৰে চাৰ্ফেচটো, এইখিনিক মই এফ নাম দিলোঁ। কিতাপতো তেনেকৈ আছে। কোনোবাই ভাবিব পাৰোঁ, চিলিণ্ডাৰ যদি ইমাজিন নকৰি কিয় মই বেলেগ কৰিব নোৱাৰোঁ নেকি পাৰ্পেণ্ডিকুলাৰ থকা? ধুনীয়া এটা এক্সাম্পল দিওঁ। তই যদি এনেকুৱা এটা লওঁ, কিউব এটা ইমাজিন কৰচোন, এইবিলাক লাইন্স অফ ফ'ৰ্চ। এনেকুৱা এটা ইমাজিন কৰ। কিয়? এনেকুৱা এটাওতো ইমাজিন কৰিব পাৰি। ইয়াতোতো এইবিলাক লাইন্স অফ ফ'ৰ্চবিলাক পাৰ্পেণ্ডিকুলাৰলি ওলাই যাব, পাৰ্পেণ্ডিকুলাৰলি। এই ফেজটো এৰিয়াটো তই এছ বুলি ক, তেতিয়াহ'লে ইয়াৰো এইটো এছেই হ'ব, এইফালেও এইটো এছেই হ'ব, ইয়াতো এইটো পাৰ্পেণ্ডিকুলাৰ, কাষেৰে এডালো ওলাই নাযায়। এইটোতো ইমাজিন কৰিব পাৰোঁ। ভুল হ'ব নেকি? নহয়, এইটো একজেক্টলি একেটাই। এইটো ইম্পৰ্টেণ্ট। পৰীক্ষাত এনেকৈ যদি ডিটোক কৰিব দিয়ে, তেতিয়া কি কৰিবি? এইটো কিতাপত নাই, কিন্তু জানিবি এইটোতো ভুল নহয়। সেই একেটা এছবিলাক এনেও কেঞ্চেল যাব, আৰু ছাইডেৰে বেকাকি একো লাইন্স অফ ফ'ৰ্চ ওলাই নাযায়। ছাইডেৰে কেলকুলেশ্যন একেটাই। তাত আছিলে চিলিণ্ডাৰ, ইয়াত আছিলে এইখিনি জেগাত এইটো ই, ইয়াত আমি খালি এইটো বাকচ এটা কিউব হিচাপে ইমাজিন কৰিব পাৰোঁ। লেট আছ কনচিডাৰ এ কিউবিকেল গাউছিয়ান চাৰ্ফেচ। কিউবিকেল গাউছিয়ান চাৰ্ফেচ কিউব হিচাপে লৈ এইটো কৰিব পাৰোঁ, তোৰ একো ভুল নহয়। চেম এনচাৰ পাবি। এইটো ঘৰত ট্ৰাই কৰি চাবিছোঁ, হোমৱৰ্ক দি দিছোঁ। বেটাৰ এই যিটো প্ৰব্লেম আমি ডিছকাছ কৰিব খুজিছিলোঁ, সেইটো মই অহা ক্লাছত কৰিম, হ'ব? কাৰণ কিয়, তহঁতক বেছি সময়ৰ ক্লাছ মই দেখা পাইছোঁ ইউটিউবত। যেতিয়া ক্লাছটো লম্বা হৈ যায়, তহঁতে আধামানলৈকে পঢ়াৰ পিছত নপঢ়, ইণ্টাৰেষ্ট নোহোৱা হৈ যায় তহঁতক লাগে আধা ঘণ্টা, 30 মিনিটছ, 25 মিনিটছ, সেইখিনিলৈকে ধৈৰ্য থাকে, তাৰপিছত নাই। এনেকৈ কেনেকৈ পঢ়িবি তহঁতে? হ'ব দে, এইখিনি কৈ দিলোঁ। অহা ইমিডিয়েটলি মই নেক্সট ক্লাছটো ইয়াৰ পিছৰটো ডিছকাছ কৰিম। এইটো কিন্তু মই কোৱা এই কাহিনীটো ডিছকাছ কৰ, আজিয়ে ঘৰত যিটো প্ৰেক্টিছ কৰ, হ'ব? কিন্তু তহঁতক আৰু এটা দৰকাৰী কথা, আজিয়েই মোৰ আৰু এটা নতুন ইনফৰ্মেশ্যন আপলোড হ'ব। লগে লগে চাই দিবি যে আই এম গোয়িং টু ষ্টাৰ্ট লাইভ ক্লাছ থ্ৰু জুম এপ। জুম এপৰ থ্ৰুৱেদি মই লাইভ ক্লাছ কৰিম অহা সপ্তাহত। তাৰ ইনফৰ্মেশ্যনখিনি তহঁতে দিব লাগিব। নেক্সট ভিডিঅ' এটা মই 10 মিনিটৰ পিছতে নেক্সট মমেণ্টতে আপলোড কৰি আছোঁ। দুটা আজি একেলগতে আপলোড হ'ব।
এটা ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট বুলি আহিব, সেইটো যেনে তেনে চাবি, তহঁতৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। অ'কে।